হয় স্বাধীনতাৰ ৭৫ বছৰ পাৰ হ'ল গহপুৰৰ আলুপৰা পঞ্চায়তৰ ককিলাজাৰ গাঁওবাসীয়ে কিন্তু আজিও এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। এই মুহূৰ্তত মই গহপুৰৰ ককিলাজাৰ গাঁৱত আছোঁ। কেমেৰা সহযোগে দেখুৱাব কিদৰে ইয়াৰ স্থানীয় ৰাইজে খোৱা পানীৰ ব্যৱস্থা কৰে। এয়া চাওক, যিখন নদী আছে দুবিয়া নদীত আচলতে গাঁত খান্দি এনেদৰেই খোৱা পানীৰ ব্যৱস্থা কৰি আহিছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে গহপুৰৰ আলুপৰা পঞ্চায়তৰ ককিলাজাৰৰ গাঁৱৰ পৰিৱেশ। আৰু স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিন্তু আজিকোপতি এই গাঁওখনত খোৱা পানীৰ ব্যৱস্থা নহ'ল। এয়া হৈছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। আমি দেখুৱাই আছোঁ গহপুৰৰ পৰা ND24 দৰ্শকসকলক কিদৰে ইয়াৰ স্থানীয় ৰাইজে খোৱা পানীৰ ব্যৱস্থা কৰে। যিখন নদী বৈ গৈছে গাঁওখনৰ মাজেৰে, দুবিয়া নদী, এই দুবিয়া নদী আচলতে এতিয়া পানী নাই, খৰালিমহীয়া, আৰু তাতে আচলতে গাঁত খান্দি এনেদৰে খোৱা পানীৰ ব্যৱস্থা কৰে। আমাৰ লগত মহিলাসকল আছে, মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। উঠিলে ভাল হ'ব বাইদেউ, কওকচোন প্ৰতিদিনা কি এনেদৰে পানী খায় নেকি আপোনালোকে? এনেকৈ যদি আমি খাওঁ, যেতিয়া লাইন আহে লাইনত যেতিয়া লাইন নাথাকিলে এনেকৈ আমি পানী ব্যৱহাৰ কৰোঁ, উঠাই লওঁ। গা ধোৱা খোৱা এনেকৈ ইয়াৰ পৰাই লওঁ আমি। চৰকাৰেতো আমাক একো দিয়াই নাই, চৰকাৰৰ ব্যৱহাৰ মানে আঁচনি মানে একো হেৰি কৰি দিয়া নাই আৰু আমাক এটা আমাক চৰকাৰে নাচায়। ইয়াত আমি বড়ো আছোঁ, আদিবাসী আছোঁ, আমাক চাগে আদিবাসী আমাক চৰকাৰে নাচায়, বড়ো মানুহকো নাচায়। ইমান কষ্ট হয়, চৰকাৰে কমচে কম চাব লাগে আমাক। চৰকাৰে কি কাৰণে নাচায়, কি কাৰণে আমাক এইবিলাক সুবিধা দিয়া নাই? আমাকতো সুবিধাটো দিব লাগে। তাৰ কাৰণে মই আপোনালোকক জনাইছোঁ, চৰকাৰে আমাক চাই, আমাক চৰকাৰে যদি এইবিলাক সুবিধা দিয়ে তাৰ কাৰণেহে আমি মানে চৰকাৰক আমি ভোট দিম। আৰু সেইটোৱে আমাৰ ক'বলৈ মোৰ জল জীৱন মিছন আঁচনি আহিছে নে? এইফালে আহিছে কিন্তু পানী পোৱা নাই, পানী পোৱা নাই। সেইটো আহিছে, পানীটো পোৱা নাই। সেইটো আৰু কি বাইদেউ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান কওকচোন, কিমান দিন হ'ল এনেদৰে পানী খোৱা? কিমান বছৰ? আমি সদায় তেনেকাই খাই থাকোঁ, খানি আৰু আমাৰ তেনেকাই মাটি কুঁৱা কি কুঁৱা এনেকাই পানী লওঁ, আকৌ গা ধোওঁ, খানি তেনেকাই গা ধোওঁ আমি। আমাক চৰকাৰ মানে একো দিয়া নাই, আমি নাজানো। দলংটো দিয়া হ'লতো বহুত ভাল আছিলে, আমাৰ অহা যোৱাটোৱে লাগে। আমি পানীটোতো বাৰু যেনে তেনে এনেকাই খাওঁ। আচলতে বিভিন্ন সমস্যাৰ জৰ্জৰিত এই গাঁওখন ককিলাজাৰ গাঁও, আলুপৰা পঞ্চায়তৰ গাঁওখনত যিখন একমাত্ৰ নদী বৈ গৈছে, এই দুবিয়া নদীৰ ওপৰত এখন দলং নাই, খোৱা পানীৰ ব্যৱস্থা নাই। এনেদৰেই নাট খান্দি, এনেদৰে গাঁত খান্দি আচলতে খোৱা পানীৰ ব্যৱস্থা কৰে। আমি দেখুৱাইছোঁ পৰিৱেশটো। আৰু আমাৰ মহিলা আছে, মই আপোনাৰ ওচৰলৈ বাইদেউ অকণমান আহিছোঁ। কওকচোন কিদৰে পানী এনেদৰে প্ৰতি বছৰে খাই আহিছে? আমি এনেকাই বহুত কষ্টকে খাই আহিছোঁ। এতিয়া পানীটো যিয়ে নহওক, আমাৰ ৰাস্তা পদূলি দিলে আমাৰ ই চৰকাৰটো আমি অনুৰোধ জনাইছে, হাত জপাই পিনি আমাৰ উল্পৰ বৰা ছাৰে আমাক ককিলাজাৰ বড়ো আদিবাসী আলুপাৰা ৬ নং ৱাৰ্ডত আমাক দলং এটামান দিলে আমি বহুত সান্তনা হ'লে হয়, আমি বহুত শান্তি পালে হয়। আমি পানী খোৱাটো আমি শাস্তি খাইছোঁ, হ'লেও শান্তামিলা কৰিবলৈ আমাক ৰাস্তা পদূলি লাগিব। দলংটো আমি অনুৰোধ কৰোঁ উৎপল ছাৰক, এটা দলং হ'লেও এইবছৰ আমাক দি দিব। আমি এইটোকে বহুত গা পাত ক'ত ধুৱে? গা পাই এনেকাই আমি, তাৰ কাৰণেতো আমাৰ চেহেৰা পাতি তেনেকাই হৈ গ'ল। আমি বহুত শাস্তি, আমি খৰালি মাহত বা বাৰিষা দিনত আমি বহুত এনেকাই বহুত কিবা কৰি পিনি কষ্ট কৰি পিনি হোৱাই থাকে। মই কিছু আগলৈ যাম, যাবলৈ চেষ্টা কৰিম। আৰু এই যিটো গাঁত দেখিছে, কিছু নলা দাগি দেখিছে, আচলতে ৰাইজে খান্দি লৈছে। আৰু ইয়াৰ যি পানী, এই পানী আচলতে তেওঁলোকে গা ধুৱে। আৰু ইয়াতকৈ দুখ লগা ছবি কি হ'ব পাৰে? বৰ্তমান স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল, কিন্তু এনেদৰেই এইসমূহ যি গাঁও আছে গহপুৰৰ আলুপৰা পঞ্চায়তৰ, এনেদৰে আচলতে জীৱন অতিবাহিত কৰিছে। আমি চৰকাৰক দৃষ্টিগোচৰ কৰাইছোঁ, অতি শীঘ্ৰে এই গাঁওখনলৈ আহক আপোনালোকে। যিখন নদী বৈ গৈছে দুবিয়া নদীৰ ওপৰত এখন দলঙৰ ব্যৱস্থা কৰক। আৰু এই যি খোৱা পানীৰ ব্যৱস্থা, এই খোৱা পানীৰ ব্যৱস্থা অতি শীঘ্ৰে কৰাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।